নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে তাৰ মাজতে এটি বেয়া খবৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে নিজেই কৈছিল আৰু মুখ্যমন্ত্ৰী গৰাকীয়েও কৈছিল যে গ্ৰীষ্ম বন্ধৰ সময়তে অৰ্থাৎ সামাৰ ভেকেশ্যনৰ সময়তে সম্পূৰ্ণ হ'ব শিক্ষক বদলীকৰণ শিক্ষা হেতু এপৰ জৰিয়তে অনলাইন এটেণ্ডেঞ্চ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকল যেনেকে ৰেগুলাৰভাৱে ডেইলি এটেণ্ডেঞ্চ দি আহিছিল আৰু তাৰ মাজতে এটি ডাঙৰ ঘোষণা কৰিছিল শিক্ষকসকলৰ মাজত আশাৰ বতৰা কঢ়িয়াই লৈ আহিছিল কিছুমান শিক্ষকে 10-12 বছৰ একেখন জিলাতে ৱৰ্কিং হিচাপে কৰ্মৰত হিচাপে তেওঁলোকে বিদ্যালয়ত আছিল আৰু তাৰ মাজতে মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে এই গ্ৰীষ্মৰ বন্ধৰ সময়তে শিক্ষক বদলীকৰণ কৰিব বুলি ঘোষণা কৰিছিল কিন্তু সেয়া গৰমৰ বন্ধ অৰ্থাৎ জুলাই মাহ পাৰ হৈছে তাৰ পিছতো বিশেষকৈ এজনো শিক্ষকে বা 10 বছৰ 12 বছৰ বা মেডিকেল গ্ৰাউণ্ডত যিসকল শিক্ষকে ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ কামসমূহ এতিয়ালৈকে SLCত পেণ্ডিং হৈ আছে গতিকে প্ৰতিজন শিক্ষকে শিক্ষা হেতু এপত আপলোড কৰিব লাগিব পাঠদানৰ বিষয় আৰু এই বিষয়সমূহ আৰু লগতে ক্লাষ্টাৰ নিৰ্বাচন কৰি দিছিল যদিও তেওঁলোকৰ ট্ৰান্সফাৰসমূহ কিন্তু SLCত পেণ্ডিং হৈ আছে আৰু এই কথা পেপাৰত আজি প্ৰকাশ পাইছে শিক্ষক বদলীকৰণক লৈ শিক্ষা বিভাগৰ হেতালি পৰ্টেল যোগে হাজাৰ হাজাৰ শিক্ষকৰ আবেদন লৈ নিষ্পত্তি মাত্ৰ 954 গৰাকী ঠিকাভিত্তিক শিক্ষক প্ৰায় 18,000 ফাইল পেণ্ডিং হৈ আছিল আৰু এই পেণ্ডিং ফাইলসমূহ জুলাই মাহতেই সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰিছিল কিন্তু সেয়া শিক্ষকসকলৰ আশাৰ পানী তেওঁলোকৰ আশাত চেঁচা পানী ঢালি দিছে এজনো নিয়মে শিক্ষকে নাপালে বদলি এক বদলীকৰণ বিচৰা আৰু মেডিকেল গ্ৰাউণ্ডৰ যিসকলে আবেদন কৰিছিল 20,000ৰো আবেদন তেওঁলোকৰ ফাইলসমূহ পেণ্ডিং হৈ আছে গৰমৰ বন্ধত বিষয়টো নিষ্পত্তি কৰিব বুলি কথা দিও নাৰাখিলে শিক্ষামন্ত্ৰী গৰাকীয়ে চৰকাৰী শিক্ষানুষ্ঠানৰ এমাহজোৰা গৰমৰ বন্ধ শেষ হ'ল একক বদলি বিচৰা আৰু চিকিৎসাজনিত কাৰণত মেডিকেল বোৰ্ডৰ অনুমোদন থকা প্ৰায় 20,000 শিক্ষকৰ আবেদন ফাইল পৰি ৰল বিদ্যালয়ৰ শিক্ষা বিভাগৰ টেবুলত বদলিৰ অপেক্ষাত থকাসকলৰ মাজত 10,000ৰো অধিক কাল একেখন বিদ্যালয়ত কাম কৰা শিক্ষকো আছে উল্লেখযোগ্য যে শিক্ষা বিভাগে বদলি বিচৰা শিক্ষকসকলক আবেদন জনাবলৈ এটা পৰ্টেল মুকলি কৰিছিল আৰু শিক্ষামন্ত্ৰীয়ে গৰমৰ বন্ধৰ সময়ছোৱাত বদলিৰ বাবে পৰ্টেলত জনোৱা আবেদনসমূহ নিষ্পত্তি কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু পৰ্টেলত আবেদন জনোৱাসকলৰ মাজৰ পৰা পাৰস্পৰিক বুজাবুজিৰ যিবিলাক মিউচুৱেল আছিল মিউচুৱেল কেইটামান পাইছে আৰু শিক্ষকৰ যি সিংগল ট্ৰেন্সফাৰ আছিল এই সিংগল ট্ৰেন্সফাৰ মেডিকেল গ্ৰাউণ্ডত 2-এজন পাইছে আৰু হাজাৰ হাজাৰ ফাইল এতিয়ালৈকে পেণ্ডিং হৈ আছে 20,000ৰো অধিক ফাইল পেণ্ডিং হৈ আছে আৰু ইয়াক লৈ শিক্ষকসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ গৰমৰ বন্ধত প্ৰাথমিক শিক্ষা সঞ্চালক সমগ্ৰ শিক্ষা অভিযান আৰু মাধ্যমিক শিক্ষা বিভাগে কেইজনমান পাৰস্পৰিক মিউচুৱেল ট্ৰেন্সফাৰ যিটো আছিল সেই ট্ৰেন্সফাৰৰ আবেদন জনোৱা শিক্ষকসকলৰ কেইটামান লিষ্ট ওলাই দিছে তাৰ বাহিৰে অন্য ফাইলসমূহ এতিয়ালৈকে তেওঁলোকে আগবঢ়া নাই শিক্ষকৰ বদলিৰ আইনমতে চাকৰি 10 বছৰ সম্পূৰ্ণ হোৱা বা তাৰ ভিতৰত 10 বছৰ নোহোৱাসকলৰ মেডিকেল গ্ৰাউণ্ডত যিসমূহ আবেদন আছিল সেই আবেদনসমূহ এতিয়ালৈকে পেণ্ডিং আছে ভেৰিফিকেশ্যনৰ কাৰণে দুবাৰ মাতিছিল তাৰ পিছতো ভেৰিফাই হোৱাৰ পিছতো ফাইলসমূহ এতিয়ালৈকে আগবঢ়া নাই যোৱা 14 মাৰ্চত শিক্ষা বিভাগে মেডিকেল গ্ৰাউণ্ডত বদলি বিচৰা শিক্ষকৰ বাবে বিশেষ নিৰ্দেশনা প্ৰকাশ কৰিছিল যদিও গৰমৰ বন্ধত প্ৰাথমিক শিক্ষা বিভাগে সমগ্ৰ শিক্ষা অভিযান আৰু মাধ্যমিক শিক্ষা বিভাগে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা শিক্ষকসকলক বদলি কোনো নিৰ্দেশ এতিয়ালৈকে দিয়া নাই গতিকে এইটো খুব দুখজনক আৰু লজ্জাজনক কথা এই শিক্ষকসকলক অতি কম দিনৰ ভিতৰত বদলীকৰণ দিব লাগে অন্যথা এই শিক্ষকসকল এইবাৰ হাইকোৰ্টৰ কাষ চাপিব বুলি গম পোৱা গৈছে কিয়নো বদলীকৰণৰ যিটো নৰ্মছ আছিল সেই নৰ্মছ গেজেট প্ৰকাশ পাইছিল তাৰ ভিতৰত আছিল 10 বছৰ নোহোৱা বা তাৰ অত্যন্ত জটিল ৰোগত আক্ৰান্ত হোৱা মেডিকেল গ্ৰাউণ্ডৰ ভিতৰত পৰা লগতে
শিক্ষক বা তাৰ ৱাইফে যদি অন্য ঠাইত কৰ্মৰত হৈ থাকে মেৰিজ পাৰ্পছ তাৰ কাৰণেও এই ফাইলসমূহ ফৰৱাৰ্ড কৰাৰ কথা আছিল, ট্ৰেন্সফাৰৰ কথা আছিল, কিন্তু সেই ফাইলসমূহ আজিলৈকে আগ নাবাঢ়িল। গতিকে এইবাৰ এই শিক্ষকসকল হাইকোৰ্টৰ কাষ চাপিব বুলি অনুমান এটা আভাস পোৱা গৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, যিসকল SSA বা ষ্টেট স্কুল শিক্ষক আছে তেওঁলোকৰ কাৰণে যি বিজ্ঞাপন প্ৰকাশ পাব, এই সকল শিক্ষকৰ এটাই দাবী, তেওঁলোকৰ হোম ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ কাৰণে সুবিধা দিব লাগে। অন্যথা ইয়াৰ ওপৰত এটা সমস্যাই দেখা দিব যেন লাগিছে। ধন্যবাদ।